ডিগবৈত শ্ৰী শ্ৰী বদলা পদ্মআতা পুৰুষৰ আবিৰ্ভাৱ মহোৎসৱত বৰগীত পৰিৱেশন কৰিলে বিশিষ্ট শিল্পী অংগৰাগ পাপন মহন্তই। উল্লেখ্য যে যোৱা 18, 19 আৰু 20 মে'ত তিনিদিনীয়াকৈ ডিগবৈ মূলীয়াবাৰীস্থিত খেলপথাৰত অনুষ্ঠিত হৈছিল বদলা পদ্মআতা পুৰুষৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30।
যেনেকৈ তেওঁ কৰিছে আৰু তাৰ কাৰণে যিটো অনুষ্ঠান কৰিছে যি ধৰণেৰে কৰিছে এইটো সঁচাকৈ লেখত ল'বলগীয়া আৰু বৰ ভাল আজিৰ দিনত বৰ দৰকাৰী কাৰণ আমি বিভিন্ন আমাৰ ইয়াত কৰি থাকোঁ বহাগত বিহু পাতোঁ বিহু পূজা এনেকুৱা কেইটামান বস্তু হৈ থাকে আমাৰ কিন্তু আমাৰ সত্ৰখিনিত যিখিনি সোমাই আছে বস্তু যিখিনি অধ্যয়ন কৰি আছে বা গোসাঁইসকল তাতে বুঢ়া গোসাঁই বা নতুন ডেকা গোসাঁই যিসকলে গোটেইখিনি কৰি আছে সেইখিনি মন ৰাইজৰ মাজলৈও এনেকৈ ৰাইজে চব গৈ ক্ষেত্ৰত বহিব নোৱাৰে এনেকৈ ওলাই আহিলে গোটেই মানুহখিনি দেখিব আৰু বিশেষকৈ এই দিনটোত গুৰুজনাৰ যিখিনি চেষ্টা আছিল যে গোটেই ক্লাছ ছিষ্টেমটো যাতে ভাঙি যায় যিটো জাতিজনক মানে আমাৰ কোনো ভেদভাৱ নাইকিয়া হ'ল জাতিভেদ নোহোৱা কৰা যিটো চেষ্টা সেইটো ইয়াত দেখা গৈছে কাৰণ কি বিভিন্ন জাতি জনগোষ্ঠী একেলগে পাতিছে মোৰ আহিব পাইছোঁ মই অকণ অসুস্থ আছিলোঁ কিন্তু আহিব পাইছোঁ গাব পাইছোঁ মোৰ সৌভাগ্য ভাল লাগিছে